ছাত্ৰ-ছাত্ৰীসকল, আজি মই মাতৃভাষাৰ 11 নম্বৰ পাঠ সঞ্চয় নামৰ কবিতাটি আৰম্ভ কৰিবলৈ লৈছোঁ। তোমালোকে সকলোৱে নিজৰ পাঠ্যপুথিখন উলিয়াই লৈ পাঠটো উলিয়াই ল'বা। পাঠটিত আমাক এটি কবিতা পঢ়িবলৈ দিছে আৰু কবিতাটিৰ নাম হৈছে সঞ্চয়। সঞ্চয় শব্দৰ অৰ্থ হৈছে সাঁচি ৰখা কাৰ্য। এই কবিতাটি ৰচনা কৰিছে বাগ্মীবৰ নীলমণি ফুকনে। আমি কবিতাটিলৈ যোৱাৰ আগতে কবিগৰাকীৰ বিষয়ে প্ৰথমে কিছু কথা আলোচনা কৰিম। অসমীয়া সাহিত্যত ককা উপনামেৰে জনাজাত নীলমণি ফুকন হৈছে এগৰাকী সু-সাহিত্যিক, একেধাৰে এগৰাকী ৰাজনীতিবিদ, সুবক্তা, কবি, কথা সাহিত্যিক, সম্পাদক আৰু ব্যৱসায়ী। তেখেতৰ সৰ্বজন স্বীকৃত বাক্পটুতাৰ বাবে তথা তেখেতৰ বাগ্মিতাৰ বাবে তেখেতক বাগ্মীবৰ পোচাকী সম্ভাষণ দিয়া হৈছিল তথা তেখেতক বাগ্মীবৰ উপাধি প্ৰদান কৰা হৈছিল। নীলমণি ফুকনৰ জন্ম হৈছিল 1880 চনত ডিব্ৰুগড়ত। তেখেতৰ পিতৃৰ নাম আছিল লম্বোদৰ ফুকন আৰু মাতৃৰ নাম আছিল চন্দ্ৰাৱতী। তেখেতে ডিব্ৰুগড়ৰ পৰা এণ্ট্ৰেন্স পৰীক্ষাত উত্তীৰ্ণ হৈ পাছত কটন কলেজ আৰু কোচবিহাৰ কলেজত অধ্যয়ন কৰি স্নাতক ডিগ্ৰী লয়। ইয়াৰ পিছত তেখেতে ডিব্ৰুগড়ৰ জৰ্জ স্কুলত শিক্ষকতাৰে চাকৰি জীৱনৰ পাতনি মেলে। এগৰাকী সাহিত্যিক হিচাপে তেখেতৰ সাহিত্যিক জীৱনলৈ মন কৰিলে আমি দেখা পাওঁ যে নীলমণি ফুকনে বহুতো কবিতা পুথি, প্ৰবন্ধ পুথি আদি ৰচনা কৰি থৈ গৈছে। জ্যোতিকণা, মানসী, গুটিমালি, জিঞ্জিৰি, সন্ধানী, অমিত্ৰা, আহুতি, শতধাৰা, মৰাডালৰ কুঁহিপাত, মানস প্ৰতিমা তেখেতৰ উল্লেখযোগ্য কবিতা পুথি। তদুপৰি চিন্তামণি আৰু সাহিত্য কলা তেখেতৰ উল্লেখযোগ্য প্ৰবন্ধ পুথি। ইয়াৰ উপৰিও নীলমণি ফুকনে আলোচনী, সাদিনীয়া বাতৰি, পাছত এইখন দৈনিক বাতৰি কাকতলৈ ৰূপান্তৰিত হয়। প্ৰথমে সাপ্তাহিক বাতৰি কাকত আছিল। 9 জুন নামৰ এখন শিশু আলোচনী আদি সম্পাদনা কৰিছিল। এইগৰাকী ব্যক্তিৰ মৃত্যু হয় 1977 চনত। ছাত্ৰ-ছাত্ৰীসকল, আজি আমি কবিগৰাকীৰ বিষয়ে কিছু কথা জানিলোঁ। আমি পাছৰ ক্লাছত কবিতাটিৰ বিষয়ে আলোচনা কৰিম।